তই মাৰ্ডাৰ কৰি আহিছ মনোজ? ৰ'বচোন, চুপ থাকক, নিচৰিব। বৰ বেয়াকৈ ফচিম আমি, পলাব লাগিব। এইবোৰ পাতে, বল পলা, আমি গাই বৈ যাওঁ। নমামি, কি হৈছে? হা, কি হৈছে নক কিয়? হৈ দেউতা, কি হ'ল দেউতাৰ? নমামি, মোৰ বোধেৰে কোম্পানীত যিবিলাক হুলস্থুল হৈ আছে সেইবোৰ চব ৰাজেনহঁতে কৰাই আছে। সিহঁতৰ উদ্দেশ্য বেলেগ আছিল, হয়তো বিষ্ণু ছাৰক ফচোৱা। কথাবোৰ আপোনাক জনোৱা উচিত বুলি ভাবি মই ইয়ালৈ দৌৰি আহিলোঁ। বিষ্ণুৰ এইটো নিজৰ কোম্পানী। জন্মৰ পৰা আজিলৈকে প্ৰতিটো সিদ্ধান্ততে তেওঁ জড়িত হৈ আছে। ভুল হৈ গ'ল আমাৰ। মই তোমাক বেয়া পোৱা নাই, তুমি মোক ক্ষমা খুজিব নালাগে। বুজি পাওঁ তোমাৰ মনৰ অৱস্থা। অ কাজল, তই যাচোন ভাতকেইটা উঠাই দেগে। মাহী, মই নোৱাৰোঁ দেই, গাটো মোৰ যে ইমান বেয়া লাগিছে নহয়। মই তোক ইনকাম কৰিবলৈ কোৱা নাই নহয়, ভাতকেইটাহে অকল বহাই দিবলৈ কৈছোঁ। মোৰতো ইমান বিষাইছে নহয় মাহী, অলপ শুই দিওঁ ৰ'বা, শুলে চাগে আৰাম পাম। হেল্ল' বাইদেউ, এটা কাম কৰিবি, কাইলৈ আহি এই কেয়াৰ পৰা লৈ যাবিহি। এনেকৈ হঠাৎ তুমি ক'ত নাইকিয়া হৈ গৈছিলা? মই জানো নহয়, বিভানে মোক তোৰ লগত দেখিলে খং কৰিব, সেইবাবে আঁতৰি আহিছিলোঁ। দাদা, বিভানে দেউতাক ক্ষমা বিচাৰিছে, মোৰ ওচৰতো ক্ষমা বিচাৰিছে। তেওঁ নিজৰ ভুল উপলব্ধি কৰিছে। এতিয়া সকলো বুজিলে যিহেতু, ব'লা দাদা, তোমাকো বিভানৰ ওচৰলৈ লৈ যাওঁ আৰু যি ভুল বুজাবুজি আছে আজিয়ে দূৰ কৰোঁ। তেনেকুৱা কাম ভুলতো নকৰিবি নমামি, তোৰ জীৱনত সকলো ঠিক হ'ব ধৰিছে। মিছাতে মোক মাজত আনি জীৱনত আউল নলগাবি। তুমি বুজা নাই দাদা, মই কষ্ট পাওঁ। কিয় বিভানে আমাৰ সম্পৰ্কটো গ্ৰহণ কৰিব নিবিচাৰে? কিয় তেওঁ তোমাক দেখিবই নোৱাৰে? তুমি জানা দাদা, মোৰ সুখ কেৱল বিভানৰ লগতেই নহয়, সকলোৰে লগত ভালদৰে থাকিব বিচাৰোঁ। প্ৰতিটো সম্পৰ্কই মই নিষ্ঠাৰে পালন কৰিব বিচাৰোঁ। সেয়া ককায়েক ভনীয়েকৰ সম্পৰ্কই হওক, বা শাহু বোৱাৰীৰ সম্পৰ্কই হওক, বা পতি পত্নীৰ সম্পৰ্কই হওক। একেটা জীৱনত তই সকলোকে সন্তুষ্ট কৰিব নোৱাৰ নমামি। কোনোবা নহয় কোনোবা থাকি যায়, যাক তই বিচাৰিও ন্যায় কৰিব নোৱাৰ। কিন্তু মই তোমাক ত্যাগ কৰিব নোৱাৰোঁ দাদা। তেত পাগলী, ত্যাগ কৰিব কোনে কৈছে তোক? মই তোৰ লগত সদায় আছোঁ। কি ঠিক এদিন বিভানে মোক বুজি পায়। আশা নেহেৰুৱাবি আৰু হাঁহিবলৈ নাপাহৰিবি। তোক দুখ কৰি থাকিলে মুখখন ভেকুলীজনীৰ নিচিনা লাগে। যা এতিয়া, বিভানে তোক বিচাৰি ফুৰিব। কিবা দৰকাৰ হ'লে তই মোক ফোন কৰিবি, মই ইয়াতে আছোঁ। কেৱল এতিয়া মই বিভানক দেখা নিদিওঁ। জানকী, বিষ্ণুৰ অৱস্থা ভাললৈ আহিছে। মই নমামীক ফোন কৰি খবৰ ল'লোঁ। তাকেই, হঠাতে যে কিবোৰ হৈ গ'ল। যা হওক, এতিয়া আৰু চিন্তাৰ কাৰণ নাই। ঠিকেই কৈছা, এতিয়া চিন্তাৰ কাৰণ নাই। বিভানে বিষ্ণুক ক্ষমা খুজিছে, বিষ্ণুৱেও বিভানক ক্ষমা কৰি দিছে। নমামীয়ে ক'লে
ভালেই কৰিছে। ভুল আমি সকলোৱে কৰোঁ, ভুলৰ উপলব্ধিও কৰোঁ, কিন্তু ক্ষমা খোজাৰ সৎ সাহস সকলোৰে নাথাকে। নমামিক আমি কন্দুৱাইছোঁ, তাইৰ চকু পানীও আমিয়ে মচিব লাগিব। সময়ে আমাক আকৌ এবাৰ সুযোগ দিছে আন 10টি পৰিয়ালৰ বাবে আদৰ্শ হোৱাৰ। আৰম্ভণি ময়েই কৰিব লাগিব, এজনী যোগ্য শাহু হৈ দেখুৱাব লাগিব। তাৰ পাছতহে তোমাক ক'ম, আদিম যুগৰে পৰা চলি অহা এই শাহু বোৱাৰীৰ খেলখন আমি শেষ কৰোঁ। আমাৰ ঘৰখন এখন আদৰ্শ ঘৰ হ'ব, য'ত শাহু বোৱাৰীয়ে মিলিজুলি থাকিব। মই ডক্টৰৰ লগত কথা পাতিলোঁ, এতিয়া বিশেষ একো প্ৰব্লেম নাই বুলি কৈছে। নমামি, আমাৰ মাজত সকলো আকৌ নৰ্মেল হ'বনে? মই এতিয়াহে বুজি পাইছোঁ, দেউতাৰ দোষেই হওক বা গুণেই হওক, সকলো মোৰ গাত আছে। তেওঁ নিজৰ অকৰামীৰ বাবে গোটেই পৰিয়ালটো হেৰুৱাব লগা হৈছিল। মই হেৰুৱাব নোখোজোঁ। মই দেউতাৰ ওচৰৰ পৰা আহোঁ। শুনাচোন, দেউতাক এবাৰ সুধিবা দেউতাই কথা পাতিব পাৰিবনে নাই। মানে পুলিচে তেওঁক কিবা সোধপোছ কৰিব বিচাৰিছে। এতিয়া এইবোৰ নকৰিলে নহয়নে? দেউতাক যাতে সোনকালে সুস্থ কৰাই ঘৰলৈ নিব পাৰোঁ, সেয়াই মোৰ বাবে যথেষ্ট। তুমি যি বিচাৰা, যোৱা, মই ইয়াতে আছোঁ। আমাৰ ঘৰখন এখন আদৰ্শ ঘৰ হ'ব, য'ত শাহু বোৱাৰীয়ে মিলিজুলি থাকিব। আদৰ্শ শাহু হ'বলৈ আহিছে আপুনি? আদৰ্শ মাক হ'ব পাৰিলে নে নাই? মই নিবিচাৰোঁ মোৰ কাহিনীও আপোনাৰ দৰে হওক, মাক ক'ৰবাত ল'ৰা ক'ৰবাত। সেনেকুৱা শাহু হোৱাৰ কোনো সপোন নাই মোৰ। মই এজনী আদৰ্শ মাক হ'ব বিচাৰোঁ। মৃত্যু অহালৈকে মোৰ ল'ৰাক মই মোৰ লগত বিচাৰোঁ, তাৰ মৰমৰ মাকজনী হৈ। মাহী, ভাত হৈছেনে? হৈছে, মই তোৰ কাৰণে জুতি লগাই ৰান্ধি থৈছোঁ। মই খাবলৈ দিম, তই খাবি এতিয়া। অঁ, সোনকালে দিয়া। এই সাজেই তোৰ এইখন ঘৰত অন্তিম সাজ। সন্ধিয়ালৈ যোৱাৰ চিন্তা কৰ ইয়াৰ পৰা। সকলোৰে প্ৰতি তোমাৰ ইমান মৰম, তুমি বহুত ভাল। এয়া তোমাৰ দুৰ্ভাগ্য যে তুমি বিভানৰ পত্নী হ'লা। ওলাই যাওঁতেতো ওলাই গৈছিল তোমাৰ ল'ৰা বিভান হৈ, কিন্তু উভতি আহিব নমামীৰ প্ৰেমিক হৈ। প্লিজ আৰু অলপ খোৱা। সকলোৰে প্ৰতি তোমাৰ ইমান মৰম, তুমি বহুত ভাল। এয়া তোমাৰ দুৰ্ভাগ্য যে তুমি বিভানৰ পত্নী হ'লা। এটা সুযোগ বিচাৰিছোঁ ভগৱান, নমামীয়ে মোক যাতে ক্ষমা কৰি দিয়ে আৰু কেতিয়াও ভুল নকৰোঁ।
বিষ্ণুৰ খবৰ ল'বলৈ মই নমামীক ফোন কৰিছিলোঁ। এতিয়া তোক আন এটা কথাৰ বাবেহে ফোন কৰিছোঁ। কোৱা আইতা। ভুলবোৰৰ কথা এতিয়া ভাবি থাকি লাভ নাই। এয়া শিক্ষা হিচাপে ল। চাবি যাতে জীৱনত এই ভুলৰ পুনৰাবৃত্তি নহয়। নমামীয়ে মোক ক্ষমা কৰি দিবনে আইতা? কিয় নিদিব? তাই তোক ভাল পায়। অঁ, এটা কথা সঁচা, ঘাঁবোৰ শুকাওঁতে অলপ সময় ল'ব। তই দিয়া আঘাতবোৰ কেৱল তোৰ মৰমেহে দূৰ কৰিব পাৰিব। হাঁহিছ যে? কথাবোৰ ভাত খাই খাই পাতো নেকি? কৈয়ে লওঁ দিয়া। কোৱাচোন, বিভান কলৈ গৈছে? হস্পিটেললৈ। সেইটো জানো, কিন্তু উভতি অহাৰ পিছত কি কৰিব সেইটো কোৱা। ওলাই যাওঁতেতো ওলাই গৈছিল তোমাৰ ল'ৰা বিভান হৈ, কিন্তু উভতি আহিব নমামীৰ প্ৰেমিক হৈ। ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে কেৱল নমামী 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 কৈ থাকিব। নমামীয়ে উঠ বুলি ক'লে উঠিব, বহ বুলি ক'লে বহিব। নমামীয়ে যি কয় তাকেই শুদ্ধ। আনকি নমামীয়ে যদি কয় আজিৰ সূৰ্যটো পশ্চিম ফালে উদয় হৈছে নহয়, সেয়াও কিন্তু সি মানি ল'ব। নমামীয়ে কৈছে যেতিয়া শুদ্ধটো হ'বই। গোটেই পৃথিৱী এতিয়া নমামীৰ পক্ষত, কিন্তু তোমাৰ পক্ষত এতিয়া কেৱল এজন মানুহেই আছে, মই। তোমাৰ লগত থাকি থাকি ময়ো কূটনীতি শিকি গ'লোঁ। মই ঘৰলৈ উভতি যাব নোৱাৰোঁ। ইয়াত থাকি মই যিটো জীৱন পাওঁ তাত কেতিয়াও নাপাওঁ। মাজনী, তই কান্দিছ? কি হৈছে তোৰ? তোমাৰ অৱস্থা দেখি মই বহুত ভয় খাইছিলোঁ দেউতা। আজিৰ পৰা কিন্তু মই তোমাক অকলে ৰাতি কেতিয়াও যাবলৈ নিদিওঁ। ভগৱানে মোক মোৰ ভুলৰ শাস্তি দিছে। তেনেকৈ কিয় কৈছা দেউতা? দুখ নকৰিবি মাজনী, ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে। মোৰ লগত হোৱা এই ঘটনাটোৰ কাৰণে বিভান আৰু তোৰ মাজত সকলো ঠিক হৈ গ'ল। মই তোক সুখী হোৱাটো বিচাৰোঁ। তাৰ বাবে যদি ভগৱানে মোক ইয়াতকৈও ডাঙৰ শাস্তি দিয়ে, মই ভুগিবলৈ সাজু। দেউতা প্লিজ তেনেকৈ নক'বাচোন। নমস্কাৰ। আপোনাৰ মোৰ সকলোৰে ভাল সময় আহি আছে। ভালদৰে বহি কথা পাতোঁ। তই মানে আমাৰ কথাবিলাক শুনি আছিলি? নক'বা আৰু, এনেদৰে কথা শুনি থকা স্বভাৱটো মোৰ সৰুৰে পৰাই আছে। ঘৰখনত কি চলি আছে মই গম পাবই লাগিব, জানানে?
নমস্কাৰ আপোনাৰ মোৰ সকলোৰে ভাল সময় আহি আছে ভালদৰে বহি কথা পাতো বহক আপুনি হৈছে কাহিনীৰ ভিলেইন এতিয়া এই ভিলেইনে মুখ্য অভিনেত্ৰী হোৱাৰ সুযোগ পাইছে মই যাম হস্পিটেললৈ বিষ্ণুৰ খবৰ ল'বলৈ নালাগে তাত গৈ কি কৰিব আপুনি হস্পিটেললৈ যাব নালাগে আপুনি ঘৰতে থাকক ডাইৰেক্ট মই বুজি পাইছোঁ তুমি কি ক'ব খুজিছা বিষ্ণু ঘৰলৈ অহাৰ পিছতে বিভানে গৈ নমামিক লৈ আহিব আপোনাৰ ভুল হৈছে বিভানে নমামিক উভতাই নানে মানে আপুনি তালৈ যাব নমামিৰ দেউতাকক ক্ষমা খুজিব নমামিক ক্ষমা খুজিব আৰু ক'ব যি হ'ল হ'ল এতিয়াৰ পৰা নমামিক মোৰ নিজৰ ছোৱালীৰ দৰে মৰমত ৰাখিম চিন্তা কৰিব নালাগে আপোনাক মই আটাইৰ দৃষ্টিত মহান হোৱাৰ সুযোগ দিছোঁ এইবাৰ যে আহিব নমামিয়ে যাতে আপোনাৰ পৰা কেতিয়াও কষ্ট নাপায় বুজি পাইছে অকণমান মৰম দি চাওকচোন বুজিব বহুত ভাগ্যৰ বলত আপুনি নমামিক নিজৰ বোৱাৰী হিচাপে পাইছে অঁ ক তুমি ক'ত আছা মই অলপ ওলাই আহিছিলোঁ এটা দৰকাৰী কাম আছিলে দেউতাৰ এতিয়া অৱস্থাটো কেনেকুৱা দেউতা ভালেই আছে কথাও পাতিছে খোৱা বোৱাও কৰিছে বিভান তাত আছে নেকি অঁ আছে বিভান যোৱাৰ পাছত তই মোক ফোন কৰিবি মই হস্পিটেলৰ বাহিৰত থাকিম ঠিক আছে মাহী তোমালৈ মোৰ বেয়াই লাগে জানানে তই মানে আমাৰ কথাবিলাক শুনি আছিলি নকবা আৰু এনেদৰে কথা শুনি থকা স্বভাৱটো মোৰ সৰুৰে পৰাই আছে ঘৰখনত কি চলি আছে মই গম পাবই লাগিব জানানে তুমি চিন্তা নকৰিবা মাহী যেতিয়া সময় বেয়া থাকে তেতিয়া মনে মনে থকাই ভাল যি কৈছে তাকেই মানি লোৱা আমিও সুযোগ পাম মাত্ৰ আমি অকণমান ধৈৰ্য ধৰিব লাগিব আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ পখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান